কোন তুমি সুন্দরী রমণী দিয়া তোমার সত্য পরিচয় সেই সুন্দৰ পুৰুষ মই লংকেশ্বৰ ৰাৱণৰ ভংগী নাম মোৰ শূৰ্পণখা মোৰ জ্যেষ্ঠ ভাতৃ দৰ্শন কুম্ভকৰ্ণ হৰ আৰু দুখনৰ সমক্ষে বীৰ বিশ্বপ্ৰিয় পিছে তোমালোকনো কোন এনেদৰে বনত কিয় কৰিছা বিচৰণ তোমালোকৰ ৰাজ্যত ধন নাই নেকি মই অযোধ্যাৰ ৰজা দশৰথৰ পুত্ৰ নাম মোৰ ৰামচন্দ্ৰ মোৰ ভক্তি লক্ষ্মণ আৰু এওঁ জনক নন্দিনী সীতা মোৰ অৰ্ধাংগিনী পিছে তুমি কিয় আহিলা আমাৰ সমীপে সেই মনোৰম পুৰুষ বৰ্তমান বিশ্বত মই এজন স্বামীৰ অন্বেষণত ঘূৰি ফুৰিছোঁ স্বৰ্গ মৰ্ত্য পাতাল চলাচল কৰিলোঁ ক'তো তোমাৰ দৰে দিব্য পুৰুষ দেখা নাপালোঁ প্ৰিয়তম তুমি জনক নন্দিনী সীতাক ত্যাগ কৰি মোক পত্নীৰূপে গ্ৰহণ কৰা মই নিজেই মহালক্ষ্মীৰূপে তোমাৰ গৃহত হৈছোঁ উপস্থিত মোক গ্ৰহণ কৰক প্ৰাণনাথ তুমিতো দেখিছাই মই মোৰ পত্নীৰ বাবে বিদ্যমান অন্যান্য ৰাজ পুৰুষৰ দৰে বহু বিবাহ মোৰ নহয় কাম্য কিন্তু তুমি মোৰ ভাই লক্ষ্মণক এবাৰ সুধি চোৱাচোন কি জানিবা তোমাৰ মনোবাঞ্ছা হয়ে পূৰণ সেই মনোৰম পুৰুষ বৰ্তমান বিশ্বত মই এজন স্বামীৰ অন্বেষণত ঘূৰি ফুৰিছোঁ তোমাৰ সমান সুন্দৰ সুষম যুৱক এই জগতত বিৰল সেই মই তোমাক মোৰ স্বামীকৰণ কৰিব খোজোঁ মোৰ এই মালাধাৰী গ্ৰহণ কৰা ধৈৰ্য ধৰা ৰমণী মোহিনী কামনা আত্মহৰা নহবা তুমি মই মোৰ দাদা ৰামৰ আজ্ঞাহীন দাস তুমি মিছাতে নিজৰ জীৱন কলংকিত নকৰিবা তুমি পুনৰ দাদাৰ কাষলৈ যোৱা তেওঁৱে তোমাক উচিত পথ কৰিব পৰা কামিনী বল্লভ লক্ষ্মণ বোলে তোমাৰ প্ৰিয় ভাতৃ মই ভাতৃক গ্ৰহণ কৰি বিশ্বজৰি দাদাহঁতৰ নামত কলংক সানিব নোৱাৰো তাৰ উপৰি দাদাহঁতে মোক লোকৰ ৰাখি দেখা পালে কেতিয়াও ক্ষমা নকৰিব মোক তোমাৰ চৰণতে থাকিব ঠাই দিয়া অসম্ভৱ ৰমণী মই মোৰ পত্নীক বিশ্বাসঘাতকতা নোৱাৰো কৰিব জগতৰ সতী ধৰ্ম আৰু সতীত্ব মহিমা থকালৈকে এই ৰাম সীতাৰ পৰা নহয় বিচ্ছেদ যোৱা ৰমণী তুমি নিষ্ঠানে কৰা গমন নাই 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 ইমান অপমান সহ্য নহয় পৰম আশাত নিৰখা হ'ব লগা হ'ল আজি মই ইমান অপমান লৈ উভতি যোৱাৰ আগতে মই মোৰ চৰ্ত সতিনীৰ সীতাৰ ওপৰত লগ প্ৰতিশোধ সন্দেহ অপেক্ষা কৰ সীতা তোক আজি মই সুদাই নেৰো তেতিয়া কি হ'ব না মোহিনীয়ে যদি কিবা অৰ্থৰ ঘটায় তুমি চিন্তা নকৰিবা প্ৰিয়ে থাকোতে জীৱিত ৰামচন্দ্ৰ আৰু ভাই লক্ষ্মণ তোমাৰ একো অনিষ্ট হ'ব নোৱাৰে জনক নন্দিনী সীতা মোৰ মিলন প্ৰথম তই সত্যৰূপে কিয় দিলি তোক আজি মোৰ হাতৰ পৰা কোনে ৰক্ষা কৰিব তোক আজি মই এই স্থানতে পাপিষ্ঠনী ৰক্ষক মোহিনী ৰূপ ধৰি তই আমাক কৰ চাবলা
আজি তোৰ এনে অৱস্থা কৰিম তই যাতে ভৱিষ্যতে কোনো পুৰুষৰ কাষ চাপিব নোৱাৰ মই ইয়াৰ প্ৰতিশোধ ল'ম। দাদা দোকানত দাদা অৱস্থা মই ইয়াৰ ল'ম প্ৰতিশোধ দাদা। প্ৰিয় জানকী তুমি ভয় নকৰিবা এয়া মাথো আৰম্ভণিহে ব'লা আমি নিজ কৰ্তব্যত অগ্ৰসৰ